নমস্কাৰ মই পংকজ ছবি সকলোকে স্বাগতম জনাইছোঁ আমাৰ এডুকেশ্যন ইউটিউব চেনেল ইউনিক সায়েন্স টিউটোৰিয়েললৈ সো আমি অলৰেডি মোশন ইন স্ট্ৰেট লাইন চেপ্টাৰটোৰ ওপৰত ডিসকাস কৰিলোঁ প্ৰত্যেকটো টপিক সো আমি তাৰ সেই চেপ্টাৰটোৰ ওপৰত কেইটামান নিউমেৰিকেল প্ৰবলেম ডিসকাস কৰিম সো আজি আমাৰ প্ৰবলেম সেট নম্বৰ 1 দিট ইজ নিউমেৰিকেল প্ৰবলেম সেট নম্বৰ 1 চেপ্টাৰ 3 সো ফাৰ্স্ট প্ৰবলেম আমি কনসিডাৰ কৰিছোঁ কি এ বডি ট্ৰেভেলছ ফ্ৰম এ টু বি এৰ পৰা আমাৰ বডিটো বিলে মুভ কৰিছে উইথ দ্য স্পীড অফ what 40 meter per second. Again from B to L move কৰিছে কি এটো 40 আৰু B to L কিমান 60 কৰিছে কি calculate the average speed of the speed and average velocity. So আমি কি কৈছো আমি দুইটা কাৰণে এটা নিৰ্দিষ্ট টাইম লাগিব ইয়ালে যাওঁতে টাইম লাগিব ইয়ালে যাওঁতে টাইম লাগিব টোটাল টাইম টু উলিয়াম টোটাল ডিসটেন্স উলিয়াম আৰু এভাৰেজ স্পীডৰ ডেফিনেশন কি আছিল টোটাল ডিসটেন্স বাই টোটাল টাইম সো আমি যদি টোটাল ডিসটেন্স কনসিডাৰ কৰো সিম্পলি কি হ'ব আমাৰ ইয়াত ডিসটেন্স ডিসটেন্স নাই দে আমি সো টোটাল ডিসটেন্স সাপোজ লৈছো এটা কি AB এইটো কি B to A সো ডিসটেন্স হে গতিকে কি হ'ব টুৱাইস অফ AB হ'ব যদি ডিসপ্লেসমেন্ট হল বেলেগ হলতেন কিন্তু ডিসটেন্স কি আছে টুৱাইস AB এটা কি লাগিব টোটাল টাইম আমি সাপোজ কৰিছো T1 + T2 এটা T1 মানে কি আমি ডেফিনেশন জানো কি V = S/T আৰু T = কি হ'ব S/V মানে কি লিখিব T1 = S1/V1 হয়নে So আমাৰ S1 distance কিমান AB distance আৰু velocity v1 কিমান 40 এই ক্ষেত্ৰত কি হ'ব BA that divided by কি 60 so মই AB যদি কমন লওঁ কি হ'ব 1/40 প্লাস কি 1/60 হয়নে so LCM ললে আমি কি পাম এটো 240 120 হ'ব ন AB 120 কি হ'ব 3 কি হ'ব 2 5/120 that means 5/2 24 AB by 24 this is the what simply total time and therefore ma ki average speed is equal to ki total distance that is ki twice AB that is divided by ki total time that is ki AB by 24 so simply ki AB get cancel 48 my unit case meter per second edu ki meter per second so this is what meter per second clear next কি লাগে আমাৰ average velocity তাৰ ডেফিনেশন কি আছিল simply average velocity মানে কি আছিল displacement by time taken total time taken that means এতিয়া এই পাৰ্টিকল টো a পৰা b লে মুভ কৰোতে ডিসটেন্স কিমান কৈছিলে that is AB আৰু b পৰা a লে আহোতে der ডিসটেন্স কিমান কৈছিলে AB BA by AB কিন্তু ডিসপ্লেসমেন্ট যদি কনসিডার কি হ'ব ইয়া পে এলজি ডিসটেন্স আৰু এটো ডিসটেন্স কি ডিসটেন্সৰ কিন্তু দুইটা সমান কিন্তু ডিসপ্লেসমেন্টৰ খালি ই আকৌ আগৰ জাগলে গুছিলে ডিসপ্লেসমেন্ট কি হ'ব 0 কি কৈছে since the body moves back from B to A that is to the initial position so the displacement is what 0 যদি displacement 0 হয় টাইম টেকেন তো অলৰেডি আমি উলিয়াই থৈছো so finally আমি কি পাম 0 so average velocity কি পালে হেকত 0 ঠিক আছে একদম সৰু প্ৰবলেম আমি স্টেপ বাই স্টেপ কৰিম প্ৰথমতে ইজি প্ৰবলেমবোৰ স্টাৰ্ট কৰিছো নেক্সট এটা প্ৰবলেম দিছে ডিসপ্লেসমেন্ট x did not কৰে দে ডিসপ্লেসমেন্টৰ ভ্যালু দিয়া আছে কৈছে যে ফাইন্ড দা পজিশন velocity and acceleration at time t = 0 আকৌ দিছে এটো পিছত দেখা যাব আমি তেল কি কৈছো x মানে কি পজিশন সো velocity ডেফিনিশন কি আছিল v = dx/dt or কি ddt of x = কিমান 4t² - 15t plus 25 এতিয়া আৰু প্ৰত্যেকটোকে তোমালকে ডিফাৰেন্সিয়েট কৰিবলৈ শিকিব লাগিব মই এটো প্ৰবলেমত কৰি দিছো কিন্তু নেক্সট ইয়েৰত কৰিব নোৱাৰিম আৰু টাইম নহব আমাৰ হাতত মাইনাস কনস্ট্যান্ট 15 উলিয়াই লৈছো কি হ'ব ddt of t plus ddt of what 25 কনস্ট্যান্ট টাইমৰ ডিফাৰেন্সিয়েশন কি হয় 0 সো 4 অলৰেডি বাহিলে গৈছিলে t² ডিফাৰেন্সিয়েশন কি হ'ব 2 into that is কি হ'ব twice t হ'ব that means কি আমি ডাইৰেক্টলি লিখিব পাৰিম 80 minus 15 into কি dt of t মানে কি 1 এটো নামটো কি হয় 0 সো আলটিমেটলি কি পালো 80 minus 15 এটো কি পালো velocity হয়নে ঠিক আছে এটো আমি কি পালো velocity আমাক কি লাগে এটা acceleration যদি মই acceleration চাও acceleration কি a = dv/dt তেনে কি হ'ব ddt of এটা নামটো কি হয় v that means কি লিখিব পাৰো মই 80 minus 15 আকৌ 8 constant ddt of t আৰু কি হ'ব ddt of 15 constant টাইম আকৌ বুলি কি হ'ব 0 সো এটো কি পাম 8 into 1 minus কি 0 সো আমি কি পালো acceleration is equal কি 8
মিটাৰ পাৰ ছেকেণ্ড স্কুৱাৰ এইটো কি হ'ব মিটাৰ পাৰ ছেকেণ্ড ক্লিয়াৰ এতিয়া আমাক কি কৈছে যেতিয়া টাইম টি ইজ ইকুৱেল টু কি হৈছে 0 টাইমত সুধিছে হয়নে চ' 0 টাইমত পজিশ্যন কিমান মানে কি 0 টাইমটো ইয়াত পুট কৰি দিব লাগিব এক্স ইজ ইকুৱেল টু কি আছিলে এক্স ইজ ইকুৱেল টু 4t স্কুৱাৰ মাইনাছ 15t প্লাছ 25 ইয়াত যদি মই এট টি ইজ ইকুৱেল টু 0 কনচিডাৰ কৰোঁ এক্স কিমান হ'ব এইটো 0 আল্টিমেটলি কি হ'ব 25 কি মিটাৰ যদি মই ইয়াত ভেলচিটি চাওঁ ভি ইজ ইকুৱেল টু এক্সপ্ৰেশ্যনটো কি পাইছিলোঁ ভেলচিটি এক্সপ্ৰেশ্যন 8t মাইনাছ 15 পাইছিলোঁ ইয়াত যদি পুট কৰোঁ কি হ'ব 8 ইনটু 0 মাইনাছ 15 তো কি হ'ব মাইনাছ 15 মিটাৰ পাৰ ছেকেণ্ড হয়নে নেক্সট ইজ হোৱাট এক্সিলাৰেশ্যন এ ইজ ইকুৱেল টু কি পাইছিলোঁ অলৰেডি 80 হয়নে 80 পাইছিলোঁ নে এক্সিলাৰেশ্যন 8 মিটাৰ পাৰ চিম্পলি ইয়াত টাইম ফেক্টৰ নাই দে চিম্পলি মিটাৰ পাৰ ছেকেণ্ড স্কুৱাৰ ঠিক আছে তেতিয়াহ'লে পজিশ্যন কিমান পালোঁ ভেলচিটি কিমান পালোঁ আৰু এক্সিলাৰেশ্যন কিমান পালোঁ হৈ গৈছে নেক্সট পাৰ্টটোত কি সুধিছে চোৱা when will the velocity of the particle become 0 কেতিয়া velocity of the particle to 0 হ'ব এতিয়া সব velocity of the particle মই এক্সপ্ৰেশ্যন অলৰেডি কি পাইছোঁ 80 minus 15 কি 80 minus 15 so velocity of the particle 0 মানে কি হ'ব 80 minus 15 is equal to কি 0 so that means কি হ'ব t is equal to কি হ'ব 15 by 8 और কি এক ডিভাইড কৰিলে 28 2875 seconds so this one is the what যেতিয়া টাইম টু 1.875 সেকেন্ড হ'ব তেতিয়া কি হ'ব আমাৰ velocity of the particle becomes 0 hobo clear ठीक है सर so I mean next problem to discuss krum ki the displacement in meter dia ase x is equal to kiman dia ase 18t plus 5t square okay eta hodise ki calculate the instantaneous velocity eta instantaneous velocity mane ki at any instant protekto muhurtot ঠিক আছে at instantaneous jeta homoy ki dise 2 second dise eta velocity just uliya goisu ami v is equal to ki asle dx by dt so okay ddt of 18t plus 5t square so 18t ভিতৰত 18 আহিলে plus 5 into 2t নহয় জানো so that means কি 18 plus 10t ঠিক আছে এতিয়া আমাক কি কৈছে at কিমান দিছে at time t is equal to 2 second at t is equal to 2 second যদি মই velocity কনসিডাৰ কৰো velocity at t equal to 2 second is equal to কি হ'ব 18 plus 10 into 2 that means ki 38 meter per second so this one is that instantaneous velocity at t is equal to 2 second it next is ki average velocity between 2 second and 3 second ঠিক আছে তাৰ কাৰণে আমি কি কৈছো this one is part 2 so আমি কি কো displacement at t is equal to 2 second x to put কৰি দিম কিমান হ'ব 18 into 2 plus 5 into 2 square so 36 420 that is 56 meter at 2 t is equal to 3 second x to 1 dio to 2 disu ठीक है so 18 into 3 plus 5 into 3 square that is 99 meter ठीक है এটা আমাক কি লাগে therefore average velocity t is equal to in 3 second average velocity ki hobo simply x2 minus x1 that is ki t2 minus t1 so x2 is what 99 minus 56 3 minus 2 so it to 1 ho gol so simply ki hobo 43 meter per second this is the what average velocity at time between t equal to 2 second and 3 second last is what instantaneous acceleration so instantaneous acceleration simply ki hobo a is equal to ki asle dv by dt or ddt of what v মানে কি পাইছিলো v অলৰেডি এক্সপ্ৰেছন কি পাইছো 18 plus 10t 18 plus 10 of t so হে ক্ষেত্ৰত 18 ডিফাৰেন্সিয়েচনত কনস্ট্যান্ট টাইম কি 0 নেক্সট থাকিব কি অনলি ইনটু t মানে কি 10 হয়নে so acceleration কি পালো 10 meter per second square clear so this is the what average sorry instantaneous acceleration okay next problem we discuss karo this one is the velocity of a particle is v is equal to 2t square plus 5 centimeter per second find the change in velocity dia ase eta ki ase find the change in velocity in time interval 2 and 3 second agoto already paisu agoto ki disile ago problem to disile am in terms of ki position disile ability dise velocity terms of dise ঠিক আছে
সো সেই ক্ষেত্ৰত কি হ'ব আমাৰ when time t is equal to 2 seconds যদি কওঁ v1 is equal কি হ'ব ইয়াত পুট কৰি দিলে 2 into 2 square plus 5 মানে কি 4 to 8 8 plus 5 13 centimeter per second v2 2 4 square plus 5 কি হ'ব 16 to 32 plus 5 37 হয়নে therefore আমাক কি লাগে চেঞ্জ ইন ভেলোচিটি চেঞ্জ মানে কি চেঞ্জ ইন ভেলোচিটি মানে মাইনাস কৰিব লাগিব চেঞ্জ ইন ভেলোচিটি that is কি v2 minus v1 that is কি 37 minus 13 that is equal to কি 24 clear second part easily average acceleration during same interval of time timing কিটাকে একে দিছে এতিয়া average acceleration যদি চাওঁ average acceleration definition কি simply কি v2 minus v1 that is t2 minus t1 37 minus 13 4 minus 2 that is key at already 24 that is 2 that is key 12 meter centimeter per second square acceleration hoy to third one instantaneous acceleration for time t is equal to 4 second ki koise instantaneous acceleration already acceleration ami ki paisilu a is equal to dv by dt hoy ne v expression to ki asile d dt of twice of t square কি আসলে প্লাস 5 মানে কি ddt of twice of t square plus ddt of what constant time 5 to 0 হৈ গল 2 অলরেডি বাহিৰ আহিছে 2t মানে কি 2 into 2 into আমাক কিমান আছে 2t থাকচোন মই ৰবা এটো বাদ দিয়া 40 আছে তো এট কিমান কৈছিলে এট টাইম t is equal কি 4 সেকেন্ড এট t is equal to 4 সেকেন্ড হলে কি হ'ব so a is equal to কি 4 into 2 that is কি 8 meter per 2 no sorry 4 16 centimeter per second square clear the next problem আমি consider কৰো that is কি কৈছে a car travels a rate of 30 km per hour for 5 minutes আকৌ কৈছে যে 40 km for next 10 minutes ঠিক আছে so v1 is equal to already given 30 km per hour time কিমান দিছে t1 is equal to 5 minute তাক যদি আমি ঘন্টালৈ লৈ যাওঁ কি হ'ব 5 by 60 that is কি হ'ব 1 by 12 কি hour হৈ গল similarly v2 is equal to কিমান দিছে 40 km per hour t2 is equal to কিমান হ'ব 10 minute দিছে so কি হ'ব 10 by 60 যদি কওঁ 1 by 6 আৱাৰলৈ কনভাৰ্ট কৰিছো এটো কিলোমিটাৰ পাৱাৰ আছে তো হেকাৰণে আমি কি হৈছে আৱাৰলৈ কনভাৰ্ট কৰিছো ক্লিয়াৰ এটা আমাৰ কি হ'ব ডিসটেন্স যদি আপা উলিয়াও s1 ইজ কি হ'ব প্ৰথম হয় vt না জানো v1 t1 so that means কি 30 into half sorry 12 that is কি হ'ব 2.5 ডিসটেন্স কি হ'ব কিলোমিটাৰ তেনেদৰে s2 ইজ ইকুৱেল টু কি হ'ব v2 t2 ইজ ইকুৱেল টু কি হ'ব v2 মানে 40 into 1 by 6 কি হ'ব 0.67 kilometer ঠিক আছে এটা কি লাগে find the total distance travel so therefore কি হ'ব total distance মানে কি হ'ব sum কৰি দিম therefore total distance s1 plus s2 is equal to কি 2.5 plus 6.67 is equal to কি 9.17 kilometer ঠিক আছে next কি দিছে average speed and আমি already কৈছিলো total distance that divided by total time so average speed is equal to কি হ'ব total distance আমি s1 plus s2 মানে কি already কৈছো s জানিবা that means কি s1 plus s2 that divided by কি t1 plus t2 এটো কি 9.17 হয় নে আৰু এটো অলৰেডি t1 কিমান কনসিডাৰ কৰিছো t1 is equal to 1 by 12 plus কি 1 by 6 so এটো LCM 12 করে 2 হলে 3 হলে ultimately 9.17 3 by 12 হবে তো 3 by 12 so finally কি পাম যদি চাও 9.17 into 12 by 3 that means finally আমি কইলে এটো 4 গল 4 9 34 36 36.68 kilometer per hour so this one is what average speed clear next আমি যদি চাও
আৰু কিবা দিছে নেকি নাই নাই ঠিক আছে এভাৰেজ স্পীড নেক্সট প্ৰব্লেমটো দিছে কি চোৱা এ মটৰিষ্ট ড্ৰাইভছ নট ফৰ 30 মিনিট এট 85 কিলোমিটাৰ ঠিক আছে চ' নেক্সট এণ্ড কৈছে যে ষ্টপছ ফৰ 15 মিনিট তাৰপিছত আকৌ কৈছে 130 কিলোমিটাৰ ইন 2 আৱাৰ্ছ কৈছে যে হোৱাট ইজ দ্য টোটেল ডিছপ্লেচমেণ্ট এণ্ড এভাৰেজ ভেলচিটি চ' দিছ ইজ দ্য লাষ্ট প্ৰব্লেম ফৰ দিছ set of problem so here আমি যদি কওঁ total distance in the first case ঠিক আছে so s1 কি হ'ব s equal to vt v1 into কি হ'ব t1 so v1 কিমান দিছিলে 85 into 30 কি মিনিট তাক যদি মই in terms of কি আৱাৰ কনসিডাৰ কৰোঁ আকৌ 30 বাই কি 60 জাস্ট কৰি গৈছোঁ এটো কাট খালে হাফ থাকিলে হাফে যদি মানে 2 এর 85 ডিভাইড কৰিলে কিমান হ'ব 42.5 কিলোমিটাৰ next কি হৈছে and stops for 15 minutes and again he continues traveling not along covers 130 next distance দি দিছে কিন্তু কনফিউজন নহব next কি 130 কিলোমিটাৰ দিছে ক্লিয়াৰ এটা যদি আমি টোটাল ডিসপ্লেসমেন্ট চাওঁ টোটাল ডিসপ্লেসমেন্ট মানে কি সিম্পলি s1 + s2 হয়নে so that is কি হ'ব 42.5 plus কি 130 that means কি হ'ব 131 172.5 কিলোমিটাৰ হয়নে এটো কি ওলালে টোটাল ডিসপ্লেসমেন্ট নেক্সট আমি কি কৰিম টোটাল টাইমটো যদি আমি কনসিডাৰ কৰিবলৈ চাওঁ টোটাল টাইম কাৰণ আমাক কি লাগিব এভাৰেজ ভেলোচিটি লাগে কাৰণ টোটাল টাইমটো যদি আমি লিখোঁ কি হ'ব t1 + t2 হ'বনে সো t1 যদি আমি লিখোঁ ইন টার্মস অফ কি লিখিব পাৰিম 30/60 next তোমাৰ 15 ইয়াত আৰু এটা টাইম আছে t3 আহিব 15/60 প্লাস এটো কি দিছে 2 আৱাৰ্ছ হয়নে সো এটো কি 2 আৱাৰ্ছ বুলি আমি অলৰেডি কি হলে আৱাৰ্ছ হলে কনভাৰ্ট কৰিছো সো দ্যাট মিন্স কি হ'ব 60 টু কৰিলে এটো 2 ঘন্টা এটো হাফ এটো 30.30 সো 2 আৱাৰ 45 মিনিটস বুলি লিখি দিওঁচোন ঠিক আছে সো নাও देयरफॉर কি হ'ব এভাৰেজ velocity is equal to কি হ'ব net displacement বা total displacement that divided by কি আসলে total time হয়নে সো এটো কি হ'ব এটো কইলা হাফ আহিবনে এটো কইলে কি আহিব 15 1/4 আহিব প্লাস কি 2 আর উপর কি আছে 172.5 অলরেডি আমি টোটাল ডিসটেন্স কনসিডার কৰি লৈছো হল সো এটো এলসিএম ললা কি হ'ব 172.5 to 4a 2 plus 1 plus 1 4 4 to 8 so that means 11 hol na 11/4 so ultimately ki palu 172.5 into 4 that divided by 11 so finally we are getting a calculation after calculation 62.72 kilometer per hour ঠিক আছে সো আজি আমি এভাৰেজ ভেলোচিটি আৰু এভাৰেজ স্পীডৰ ওপৰত কেইটামান প্ৰবলেমৰ ওপৰত আজি ভিডিওটো ডিসকাস কৰিলো সো যদি তোমালোকে ভালদৰে কোৱেশ্চনটোৰ লগত এডজাস্ট কৰি আকৌ ফৰ্মুলাবোৰ ইউজ কৰিব পাৰিছা তেতিয়া তোমালোকে ডাউট নহয় বুলি আশা কৰিছো সো নেক্সট আমি সেট 2 প্ৰবলেম নাম সেট 2 আমি বেলেগ কোৱেশ্চন কিছুমান ডিসকাস কৰিম আৰু তাৰ পৰৱৰ্তী পিছত এনসিআৰটি কোৱেশ্চনো আমি ডিসকাস কৰিম সো আজিলৈ এই ভিডিওটো ইমানতে সামৰণি মাৰিছো সো ইউনিক সায়েন্স টিউটোৰিয়েলৰ পৰা তোমালোকক ধন্যবাদ জনাইছো